মনোমোহা নৈসৰ্গিক দৃশ্যৰে ভৰপূৰ ভৌগোলিক পৰিৱেশ, বৰ্ণাঢ্য জীৱ বৈচিত্ৰ্য, প্ৰাচীন ইতিহাস, বাৰেৰহণীয়া লোক সংস্কৃতি, ভিন্ন জীৱন শৈলীৰে পৰিপুষ্ট প্ৰকৃতিৰ বৰজীয়ৰী অসম এক আশ্চৰ্য ভূমি। এই ভূখণ্ডৰ ডিঙিৰ মণি হৈ অসমীৰ বুকুৰে বৈ গৈছে মহাবাহু ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মধ্য অসমত অৱস্থিত ঐতিহাসিক শোণিতপুৰ জিলা। ভৌগোলিক অৱস্থান বুৰঞ্জী প্ৰসিদ্ধ ঠাই, জীৱ বৈচিত্ৰ্যৰ সমাহাৰ, ভিন্ন লোক সংস্কৃতি, শিক্ষানুষ্ঠান ইত্যাদিৰে চহকী শোণিতপুৰ জিলা। চিত্ৰলেখা উদ্যানৰ লগতে শোণিতপুৰ জিলাত অৱস্থিত অগ্নিগড় ঊষা অনিৰুদ্ধৰ অমৰ প্ৰণয় কাহিনীৰ সাক্ষী। শিৱভক্ত বানৰজাৰ জীয়ৰী ঊষা আৰু শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ মাজত হোৱা গন্ধৰ্ব বিবাহক কেন্দ্ৰ কৰি হৰিহৰৰ যুদ্ধৰ সূচনা হয়। জনশ্ৰুতি মতে এই যুদ্ধ ইমানেই ভয়ানক আছিল যে তেজৰ নৈ বৈ গৈছিল আৰু সেইবাবেই ঠাই টুকুৰাৰ নাম পাছলৈ শোণিতপুৰ হয়। শোণিতপুৰ জিলাত অৱস্থিত নামেৰী ৰাষ্ট্ৰীয় উদ্যান ভিন্ন প্ৰজাতিৰ উদ্ভিদেৰে চহকী হোৱাৰ উপৰিও শতাধিক প্ৰজাতিৰ বন্যপ্ৰাণীৰ ৰম্য ভূমি। শোণিতপুৰ জিলাৰেই এটা ভিতৰুৱা অঞ্চল নপাম। 1981 চনত ইয়াতেই অসমৰ প্ৰথমখন কৃষি বিজ্ঞান কেন্দ্ৰৰ শুভাৰম্ভণি হৈছিল। অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে জড়িত শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰখনে জিলাখনৰ কৃষি উন্নয়নৰ হকে সদায় আগবাঢ়ি আহিছে। অতীজৰে পৰা কৃষি উন্নয়নৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই বিশ্ববিদ্যালয়ৰ স্নাতক চতুৰ্থ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিখনৰ জৰিয়তে চহা গ্ৰাম্য কৃষি জীৱনৰ আভাস ল'বলৈ অসমৰ বিভিন্ন জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত নিযুক্ত কৰা হয়। জানুৱাৰীত 2024 গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ শোণিতপুৰ গোটৰ 32 জনীয়া দলটোৱে যাত্ৰা আৰম্ভ কৰিছিল কৃষি বিজ্ঞান কেন্দ্ৰ শোণিতপুৰ অভিমুখে। আগন্তুক দিনত আমাক সকলোকে ব্যক্তিগতভাৱে এজন স্থানীয় কৃষক প্ৰদান কৰা হৈছিল। তেওঁলোকৰ সৈতে আমি বিভিন্ন কৃষি কৰ্মত হাতে কামে জড়িত হৈছিলোঁ। গাঁৱৰ উৰ্বৰ সেউজ পথাৰসমূহে আছিল আমাৰ দৈনন্দিন কৰ্মস্থান। পথাৰত বড়ো ধানৰ কঠীয়া ৰোৱাৰ পৰা আৰম্ভ কৰি কুঁহিয়াৰ উৎপাদন প্ৰণালীৰ বিষয়ে বুজ লোৱা, লগতে কুঁহিয়াৰৰ ৰস আৰু গুড় উৎপাদনৰ কামত হাতে কামে লগা, পথাৰত হাল বোৱা, বীজ সিঁচা, পুলি ৰোৱা, সাৰ প্ৰয়োগ কৰা, শস্যত পানী দিয়া, শস্য চপোৱালৈকে সকলো দিশতে আমি ওতঃপ্ৰোতভাৱে জড়িত হৈছিলোঁ।
উপৰিও আমি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলোঁ, যেনে আমি তৈয়াৰ কৰা ভেউজালি নামৰ প্ৰাচীৰ পত্ৰিকাখনিৰ উন্মোচন, কৃষি বিজ্ঞান কেন্দ্ৰত গণতন্ত্ৰ দিৱস উদযাপন, আমোলাপাম গাঁৱত প্ৰথমটি অংশগ্ৰহণমূলক গ্ৰাম্য মূল্যায়ন কাৰ্যসূচী, বিশ্ব মাহজাতীয় শস্য দিৱস উদযাপন ইত্যাদি। 12 ফেব্ৰুৱাৰীৰ দিনা অসম কৃষি বিশ্ববিদ্যালয়ৰ অতিথিবৃন্দ, কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকল, শোণিতপুৰৰ কৃষক ৰাইজ আৰু স্থানীয় লোকসকলৰ উপস্থিতিত কৃষক সমাজৰ হিতাৰ্থে নপাম গাঁৱত এটি কৃষি তথ্য কেন্দ্ৰ মুকলি কৰা হয়। তাৰ পিছত 27 ফেব্ৰুৱাৰীৰ দিনাখন ভালুকজাৰণী গাঁৱত গাঁও প্ৰধান ডাঙৰীয়া আৰু সমূহ গাঁওবাসীৰ উপস্থিতিত আমি দ্বিতীয়টি অংশগ্ৰহণমূলক গ্ৰাম্য মূল্যায়ন কাৰ্যসূচী সম্পন্ন কৰিছিলোঁ। 28 ফেব্ৰুৱাৰীৰ দিনাখন আমি জাৰণী প্ৰাথমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰিছিলোঁ। আমি বৃক্ষৰোপণ কাৰ্যসূচীৰে অনুষ্ঠানটি আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এটি চিত্ৰাংকন প্ৰতিযোগিতাও আয়োজন কৰিছিলোঁ। মাৰ্চ তাৰিখে আমি আমোলাপামৰ গায়ত্ৰী মন্দিৰত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰিছিলোঁ। তাৰ পিছত কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা অনুষ্ঠিত এণ্ট্ৰপ্ৰেনিয়ৰ্ছ মিটতো আমি আগভাগ লৈছিলোঁ। পৰৱৰ্তী সময়ত আমি গাঁওবাসীৰ আগত বিভিন্ন কৃষি সম্বন্ধীয় পদ্ধতি প্ৰদৰ্শন কৰিছিলোঁ। বিশ্ব স্বাস্থ্য দিৱসৰ দিনা আমি নপাম গাঁৱত এখনি বাটৰ নাট পৰিৱেশন কৰিছিলোঁ। এনেদৰেই আমি বিভিন্ন গুৰুত্বপূৰ্ণ দিনসমূহ উদযাপন কৰি আহিলোঁ। এই যাত্ৰাৰ শেষৰ ফালে তেজপুৰৰ বিখ্যাত উদ্যোগ প্ৰতিষ্ঠান দুখন, কন্যাকা বহুমুখী পাম আৰু লস্কৰ উদ্যোগ ভ্ৰমণ কৰাৰ সৌভাগ্য হৈছিল আমাৰ। লাইভলৈ স্বাগতম জনাইছোঁ। উদ্দেশ্য হৈছে যে তেওঁলোকে যিখিনি মানে কিতাপৰ শিক্ষা গ্ৰহণ কৰিলে সেইখিনি তেওঁলোকে কেনেকৈ প্ৰেক্টিকেল ফিল্ডত তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে আৰু কৃষকৰ পৰা তেওঁলোকে সেইখিনি জ্ঞান আহৰণ কৰিব পাৰে। এনেদৰেই আমাৰ ৰাওয়েপৰ সোণালী দিনবোৰ শেষ হৈ আহে। নমস্কাৰ, আহক আজি জানো ৰাওয়েপৰ অভিজ্ঞতাৰ বিষয়ে। মৌচুমী আৰু ৰজি, কেনেকুৱা লাগিছে? ৰাওয়েপ মোৰ কাৰণে এটি বহুত বিশেষ অভিজ্ঞতা। বহুত ভাল লাগিলে, বহুত নতুন কথা শিকিলোঁ, বহুত জানিব পাৰিলোঁ আৰু আশা কৰিছোঁ এই অভিজ্ঞতাখিনিয়ে মোৰ ভৱিষ্যতত বহুত উপকৃত কৰিব। আমি গাঁওখনৰ মাজত থাকি গোটেই গাঁৱৰ মানুহখিনিৰ লগত ধুনীয়াকৈ কথা পাতি গাঁৱৰ খেতিবোৰৰ বিষয়ে জানিব পাৰিছোঁ। ইমান দিনে আমি যোনখিনি কথা থিয়ৰীত শিকি আছিলোঁ সেইখিনি আমি এতিয়া প্ৰেক্টিকেলি দেখিছোঁ, হাতে কামে লাগি কৰিবলৈ চেষ্টা কৰিছোঁ। সেইখিনিয়ে আৰু মানে এই ৰজিয়ে ক'ব দুআষাৰ। তাই কোৱা নিচিনাকৈ মোৰো সেই অভিজ্ঞতা তিতা মিঠাৰ মাজেৰে আৰু 8 তাৰিখৰ পৰা ইয়াতে আছোঁ। আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ 3খন কলেজৰ ছাত্ৰ ছাত্ৰী সকলোৱে লগতে মিলি কামবোৰ কৰি আছোঁ আৰু কেইদিনমান আছেগৈ আমাৰ লাষ্ট এটা অনুষ্ঠান যি এক্সিবিশ্যন যি পাতিছোঁ। আমি আশা কৰিছোঁ আপোনালোকে চবেই ইয়াতে আহি ভাল পাইছে আৰু যিখিনি শিকিলোঁ ভৱিষ্যতে আমাৰ কাৰণে বহুত ভাল হ'ব আৰু আমি আকৌ ভৱিষ্যতেও কাম কৰি যাম বুলি আশা ৰাখিছোঁ। হ'ব এইখিনি আৰু। Hi Anandita, what you want to tell about your RAWEP experience? এই 5 মাহ আমি আমোলাপাম গাঁৱত বহুত সুন্দৰকৈ কটাইছোঁ, বহুখিনি শিকিব পাৰিছোঁ। Overall the experience was really great. Okay, thank you. And what about you, Bhashwati? ৰাইপ ষ্টেচন শোণিতপুৰত কটোৱা এই 5 মাহ সময় মোৰ কাৰণে সদায় বিশেষ হৈ ৰ'ব। বহুত অভিজ্ঞতা অৰ্জন কৰিলোঁ, জ্ঞান আহৰণ কৰিলোঁ আৰু সেইবাবে মই কৃতজ্ঞতাৰে ভৰি পৰিছোঁ। Okay, thank you. And what about you, Pratiksha? What you want to say?
It is a lifetime experience. Past 3 years আমি বুকছৰ পৰা যি নলেজ কাম কৰিছোঁ সেইখিনি আমি প্ৰেক্টিকেলি ফাৰ্মাছৰ লগত থাকি আমি এক্সপিৰিয়েঞ্চ কৰিব পাৰিছোঁ লগতে এটা নতুন প্লেছত আহি পেলাই আমি ভিলেজাৰ্ছৰ লগত মিলি কৰা ডিফাৰেণ্ট এক্টিভিটিছে আশা কৰোঁ ফিউচাৰত আমাক বিভিন্ন ধৰণে সহায় কৰিব Okay, thank you so much. Yani and Taiga, tell me about your Robert experience. It was a great experience staying in the rurals and also interacting with the farmers and the family members. These are the moments that I'll cherish forever in my life. And what about you, Divyani? It was a great experience interacting with the farmers and the villagers. We got the opportunity to be exposed to real life situations, which helped us develop new skills and adapt to new environments as well. Okay, thank you. तुम लोग का रात का एक्सपीरियंस बताओ। रात का एक्सपीरियंस ठीक ही है, मतलब हम लोग यहाँ पे आए, कुछ अच्छा कुछ बुरा हम लोग को पता चला। जैसे कि मेनली हम लोग को पता चला कि फार्मर को अप्रोच कैसे करते हैं और विलेज में कैसे रहते हैं, डे टू डे अपने एक्टिविटी कैसे करते हैं, जैसे खाना बनाना ये सब, और बहुत कुछ ये पढ़ाई लिखाई के बारे में हम लोग जाने। तो ओवरऑल हम लोग का रात का एक्सपीरियंस ठीक रहा। डीन सर को या यूनिवर्सिटी को इसको आगे बढ़ाना चाहिए। बाकी তোমাৰ পৰশত সেউজ হয় চিৰাল ফটা পথাৰ, দুহাতত তোমাৰ সৃষ্টিৰ যাদু, ভোকত তুমিয়েইতো ভৰসা আমাৰ। নাঙলৰ শিৰলোত তুমি সপোন সিঁচি কপালৰ ঘাম ঢালি ডাঙৰ কৰা, তোমাৰ শাওন প্ৰিয়, তোমাৰ আঘোণ প্ৰিয়, প্ৰিয় তোমাৰ পথাৰৰ বোকা। গাত ৰ'দ বৰষুণ নপৰে, ভোক ভাগৰ তুমি নিতে পাহৰা। তুমি প্ৰকৃতিৰ পুত্ৰ, আই তোমাৰ ধৰিত্ৰী মাতা। হে কৃষক বন্ধু, কিদৰে প্ৰণামো তোমাক, তুমি আমাৰ অন্নদাতা।